ইয়াৰ পিছত আছে 3 নম্বৰ অংক তলত দিয়া সমান্তৰ প্ৰগতিসমূহৰ প্ৰথম পদ আৰু সাধাৰণ অন্তৰ নিৰ্ণয় কৰা 4টা অংক আছে প্ৰথম পদ আৰু সাধাৰণ অন্তৰ উলিয়াব দিছে 1 নম্বৰত আছে 3 1 -1 আৰু -3 ডট ডট এনেকৈ দিয়া আছে ইয়াত প্ৰথম পদ কি হ'ব আৰু সাধাৰণ অন্তৰ কি হ'ব তো প্ৰথম পদ a ইকুৱেল কি হ'ব 3 হ'ব আৰু সাধাৰণ অন্তৰ কি হ'ব সাধাৰণ অন্তৰ d ইকুৱেল দ্বিতীয় পদ আছে 1 আৰু প্ৰথম পদ আছে 3 এতে 1 -3 ইকুৱেল কি হ'ব -2 তাৰপিছত 2 নম্বৰ প্ৰশ্নত আছে -5 -1 3 7 ডট ডট তে আছে তো ইয়াত প্ৰথম পদ কি হ'ব প্ৰথম পদ a ইকুৱেল -5 সাধাৰণ অন্তৰ d ইকুৱেল ইয়াতে দ্বিতীয় পদ কি আছে -1 আৰু প্ৰথম পদ আছে -5 গতে দ্বিতীয় পদ মাইনাস প্ৰথম পদ কি হ'ব -1 দুটা মাইনাস পূৰণ হলে কি হয় প্লাস হয় 5 গতে 5 - -1 ইকুৱেল কি হ'ব 4 হ'ব গতিকে ইয়াৰ সাধাৰণ অন্তৰ কিমান হ'ব 4 তাৰপিছত 3 নম্বৰ প্ৰশ্ন প্ৰশ্নটোত আছে 1/3 5/3 9/3 13/3 ডট ডট এটো দিয়া আছে তো ইয়াত প্ৰথম পদ কি হ'ব প্ৰথম পদ a ইকুৱেল 1/3 আৰু সাধাৰণ অন্তৰ কি হ'ব সাধাৰণ অন্তৰ দ্বিতীয় পদটো কি আছে 5/3 মাইনাস প্ৰথম পদ কি আছে 1/3 তো 3 3 লখাগু 3 5 - 1 কি হ'ব 4 গতিকে আরে সাধারণ অন্তর হবো 4/3 আর প্রথম পদ হবো 1/3 নেক্সট 4 নম্বর অঙ্ক 4 নম্বর অঙ্কত আছে 0.6 1.7 2.8 আৰু আছে 3.9 ডট 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 তো ইয়াত প্রথম পদ কি হবো প্রথম পদ a সমান 0.6 আৰু সাধাৰণ অন্তৰ হবো d ইকুৱেল দ্বিতীয় পদ আছে 1.7 মাইনাস প্ৰথম পদ আছে 0.6 তো 1.7 এর পৰা 0.6 মাইনাস কৰিলে কি হ'ব 1.1 এটো হ'ব তোমাৰ সাধাৰণ অন্তৰ